মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি অষ্টম শ্ৰেণীৰ গণিত কিতাপৰ অনুশীলনী 9.1-ৰ 3ৰ প্ৰশ্নসমূহ বুজাই দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। 3 নম্বৰ আমাক কি দিয়া আছিল? সৰল কৰিব দিয়া আছিল, ঠিক আছে? তো 3ৰ 1 নম্বৰটো আছে কি? Thrice x 5x plus 8 minus 10x. এই ৰাশিটো কি কৰিব দিছে? সৰল কৰিব দিছে। তো কেনেকৈ কৰিম আমি? চোৱা, ইয়াতে চোৱা, এই thrice x টো কি হৈ আছে? এই ৰাশিটোৰ লগত পূৰণ হৈ আছে। তাৰ মানে thrice x into 5x, এইটোৰ লগত পূৰণ হৈ আছে। যোগচিন আছে, গতিকে যোগচিন দিম। আকৌ thrice x টো 8ৰ লগতো পূৰণ হৈ আছে। thrice x into 8, ইয়াতে আছে কি? -10, -10x। এতিয়া চোৱা, এই দুটাৰ পূৰণফলটো কি হ'ব? 5 × 3 = 15। ইয়াতে এটা x আছে, ইয়াতেও এটা x আছে। দুটা x পূৰণ কৰিলে x² হ'ব, 15x² প্লাছ এই দুটা পূৰণ কৰিলে কি হ'ব? 24x হ'ব, -10x। 15x²। এতিয়া চোৱা, ইয়াতে প্লাছ, ইয়াতে মাইনাছ, প্লাছে মাইনাছে মাইনাছে হ'ব। তাৰ মানে আমি কি কৰিম? 24টা xৰ পৰা 10টা x আমি মাইনাছ কৰি দিম। কিমান থাকিব? 14টা x থাকিব, 14x। আৰু কিবা ইয়াতে সৰল কৰিব পাৰোঁ নেকি? আমি নোৱাৰোঁ। গতিকে এনচাৰটো কি হ'ব? 15x² প্লাছ 14x। এতিয়া 3ৰ 2 নম্বৰটো চোৱা, twice m plus thrice m² into minus twice mn। তো ইয়াতেও কি হৈ আছে? ইয়াতে একো চিন নাই, মানে ইয়াতে পূৰণ চিন আছে। তাৰ মানে এই twice mn টো twice m plus thrice m² লগত পূৰণ হৈ আছে। তো আমি কেনেকৈ লিখিম? চোৱা, twice m into কি হ'ব? minus twice mn, minus twice mn, প্লাছ আছে, প্লাছ চিন দিলোঁ। এতিয়া আকৌ thrice m² আৰু twice mn পূৰণ হৈ আছে। thrice m² into minus twice mn। এতিয়া পূৰণ কৰি দিয়া, চোৱা, এইটো আৰু এইটোৰ পূৰণফল কি হ'ব? 2 × 2 = 4। ইয়াতে m আছে, ইয়াতেও m আছে, গতিকে পূৰণ কৰিলে m² আৰু ইয়াতে আছে n। এতিয়া চোৱা, ইয়াতে মাইনাছ চিন আছিল, গতিকে ইয়াতেও এটা মাইনাছ চিন আহি যাব, -4m² n প্লাছ। এতিয়া এই দুখিনি পূৰণ কৰিলে কি হ'ব? 3 × 2 = 6, ইয়াতে আছে m², ইয়াতে আছে m, পূৰণ কৰিলে m³ হ'ব আৰু n। তো ইয়াতেও মাইনাছ চিন আছে, গতিকে ইয়াতেও আহিব আমাৰ মাইনাছ চিন এটা। -4m² n। এই ব্ৰেকেটটো যদি আমি উঠাই দিওঁ, তেতিয়া কি হ'ব? প্লাছে মাইনাছে মাইনাছ হৈ যাব, -6m³ n। এইটোৱে হ'ব আমাৰ এনচাৰ, -4m² n -6m³ n। এতিয়া চোৱা, 3ৰ 3 নম্বৰ প্ৰশ্নটো কি আছে? 8 into thrice a plus 4b plus 5। ইয়াকে আমি সৰল কৰিবলৈ চাওঁ। চোৱা, এই 8টো কি হৈ আছে? এই thrice a plus 4b লগত পূৰণ হৈ আছে। আমি কেনেকৈ লিখিম? 8 into thrice a, মানে এই দুটা পূৰণ, প্লাছ এই দুটা পূৰণ, 8 into 4b, আৰু এইফালে কি আছে? +5 আছে। পূৰণ কৰি দিয়া, 8 × 3 = 24, 24a প্লাছ 8 × 4 = 32, 32b প্লাছ 5। ইয়াতে আৰু কিবা কৰিব লগা আছে নেকি? নাই। গতিকে এইটোৱে আমাৰ এনচাৰ হ'ব, 24a প্লাছ 32b প্লাছ 5।
এতিয়া চোৱা 3ৰ 4 নম্বৰ প্ৰশ্নটো twice x squared into 4x minus 1 plus thrice x into x minus 3 তো এইটো আমি কৰি চাওঁ চোৱা প্ৰথমে আমি এইখিনিক চাম এই twice x squared টো কি হৈ আছে 4x minus 1 ৰ লগত পূৰণ হৈ আছে আমি কেনেকৈ লিখিম twice x squared into 4x এইটো এবাৰ ইয়াৰ লগত পূৰণ মাইনাস আছে মাইনাস চিন দিম twice x squared into 1 তো আছে কি প্লাস এতিয়া এইখিনি চোৱা thrice x টো এবাৰ x ৰ লগত পূৰণ হৈ আছে আৰু এই thrice x টো এবাৰ এই 3 ৰ লগত পূৰণ হৈ আছে thrice x into x minus thrice x into 3 এতিয়া এই দুটা পূৰণ কৰি কি পাম আমি 4 দুগুণ 8 ইয়াতে দুটা x আছে ইয়াতে এটা x আছে পূৰণ কৰিলে কি হ'ব x কিউব হ'ব তো x কিউব কেনেকৈ হ'ল তোমালোকে ভাবিব পাৰা চোৱা পূৰণ চিন থাকিলে আমি কি কৰো এই যেকিটা পাৱাৰ থাকে এই পাৱাৰ কেইটা আমি যোগ কৰি দিও তো x ৰ পাৱাৰ কি আছে 2 আছে ইয়াতে x ৰ পাৱাৰ একো নাই মানে কি এক এটা আছে গতিকে এই 2 ৰ লগত 1 যোগ কৰিলে 3 হৈ গ'ল মানে x কিউব হৈ গ'ল ঠিক আছে minus twice x squared into 1 কৰিলে কি হ'ব twice x squared এ হ'ব plus thrice x into x কৰিলে কি হ'ব thrice x squared হ'ব minus thrice x into 3 কৰিলে হ'ব 9x এতিয়া চোৱা 8x cube ইয়াতে twice x squared আৰু thrice x squared আছে তাৰ মানে চলক দুটা একে আছে যেহেতু একে আছে এই দুটা যোগ বিয়োগ আমি কৰিব পাৰিম এতিয়া চোৱা যোগ হ'ব নে বিয়োগ হ'ব twice x squared ৰ আগত মাইনাস চিন আছে thrice x squared ৰ আগত প্লাস চিন আছে তো প্লাসে মাইনাসে কি হয় মাইনাস হয় তাৰ মানে thrice x squared ৰ পৰা twice x squared আমি মাইনাস কৰিম মাইনাস কৰিলে আমি কি পাম তিনিটা x squared আছিল তাৰ পৰা দুটা x squared মাইনাস কৰি দিলো এটা থাকি যাব এতিয়া মানে অকল x squared থাকিব x squared ৰ আগত কি চিন ব্যৱহাৰ হ'ব প্লাস চিন কাৰণ এই ডাঙৰ সংখ্যাটোৰ আগত প্লাস চিন আছে তাৰ পিছত থাকিল মাইনাস 9x আমি সৰল কৰি কি পালো এনসাৰটো 8x কিউব প্লাস x squared minus 9x এইটো হ'ব এনসাৰ এতিয়া চাম আমি 4 নম্বৰৰ প্ৰশ্নখিনি 4 ৰ একটো কি দিয়া আছে p plus q square into q square minus p plus 15 তো ইয়াতে কি হৈ আছে এইখিনি আৰু এইখিনি পূৰণ হৈ আছে plus 15 টো প্ৰথমে বাদ দিয়া ঠিক আছে এই দুটা আমি পূৰণ কৰিব লাগিব আমি কেনেকৈ পূৰণ কৰিম চোৱা প্ৰথমে আমি এই p টোৰে কি কৰিম q square ৰ এবাৰ পূৰণ কৰিম আৰু p ক এবাৰ পূৰণ কৰিম তাৰ পিছত আমি কি কৰিম এই q square ৰে আমি এইখিনিক এবাৰ পূৰণ কৰিম প্ৰথমে আমি এই p টোৰে এইখিনিক পূৰণ কৰিম p into q square মাইনাস চিন আছে p into p তাৰ পিছত এতিয়া আমি q square টোৰে আমি পূৰণ কৰিম এই দুটা ইয়াতে প্লাস চিন আছে গতিকে প্লাস চিন দিম q square into q square minus চিন আছে q square into p plus 15 এতিয়া পূৰণ কৰা p into q square কৰিলে কি হ'ব p q square minus p into p কৰিলে হ'ব p square plus কি আছে ইয়াতে q square আছে সৰি q square আৰু q square আছে দুটা q square আছে তো q to the power 4 হ'ব ঠিক আছে তাৰ মানে আমি পাৱাৰ দুটা যোগ কৰি দিছো 4 হ'ল 4টা q আছে minus p q square হ'ব এটা পূৰণ কৰিলে p q square plus 15 এতিয়া চোৱা p q square ইয়াতেও আছে p q square ইয়াৰ আগত একো চিন নাই মানে প্লাস চিন আছে ইয়াৰ আগত মাইনাস চিন আছে
তো প্লাছে মাইনাছে মাইনাছ হ'ব তাৰ মানে এই দুটা আমি কাটি দিব পাৰো এতিয়া আমাৰ থাকিব কি p square plus q to the power 4 plus 15 p square আগত মাইনাস চিন আছে গতিকে ইয়াটো এটা আমাৰ মাইনাস চিন আহি যাব এইটো হ'ব আমাৰ এনসাৰ এতিয়া চোৱা 4 2 নম্বৰ প্ৰশ্নটো a minus b into a square plus ab plus b square plus thrice b cube তো ইয়াতে কি হৈ আছে a minus b আৰু a square plus ab plus b square পূৰণ হৈ আছে আমি কেনেকৈ লিখিম সো প্ৰথমে এই এইটোৰে আমি গোটেই কেইটাকে আমি পূৰণ কৰিম এৰে এবাৰ পূৰণ কৰিম a স্কয়াৰক প্লাস চিন দিয়া এৰে পূৰণ কৰিম ab ক a পূৰণ ab প্লাস a পূৰণ b স্কয়াৰ তাৰ পিছত আকৌ b ৰে একে ধৰণে আমি গোটেইখিনিকে পূৰণ কৰিম সো মাইনাস চিন আছে মাইনাস দিলো b ৰে a স্কয়াৰক পূৰণ কৰিম b পূৰণ a স্কয়াৰ প্লাস ইয়াতে চোৱা b ৰ আগত মাইনাস চিন আছে নহয় গতিকে কি হ'ব ইয়াতে প্লাস চিন নহয় মাইনাস হ'ব প্লাসে মাইনাসে মাইনাস হৈ যাব মাইনাস b into ab আকৌ ইয়াতে প্লাস আছে ইয়াতে মাইনাস আছে প্লাসে মাইনাসে মাইনাস হৈ যাব মাইনাস b into b square plus thrice b cube এতে পূৰণ কৰা a into a square কৰিলে হ'ব a cube plus a into ab কৰিলে কি হ'ব দুটা a আছে a square আৰু b plus a into b square কৰিলে a b square হ'ব minus b into a square কৰিলে কি হ'ব a square b minus b into ab কৰিলে a b square minus b into b square কৰিলে b cube plus thrice b cube এতিয়া চোৱা ইয়াতে a cube আছে আৰু কৰবাত আছে নেকি a cube নাই a square b আছে ইয়াতে a square b আছে ইয়াৰ আগত মাইনাস চিন ইয়াতে প্লাস চিন তো প্লাসে মাইনাসে মাইনাস হ'ব যেহেতু এই দুটা আমি কাটি দিব পাৰো ইয়াতে চোৱা প্লাস ab স্কয়াৰ ইয়াতে মাইনাস ab স্কয়াৰ তো প্লাসে মাইনাসে মাইনাস হ'ব এই দুটা আমি কাটি দিব পাৰো এতিয়া আমাৰ থাকিলে কি a cube minus b cube plus thrice b cube এতিয়া চোৱা ইয়াতে a cube আছে a cube লিখা ইয়াতেও b cube আছে ইয়াতেও b cube আছে ইয়াতে মাইনাস ইয়াতে প্লাস প্লাসে মাইনাসে কি হ'ব মাইনাস হ'ব তাৰ মানে তিনিটা b কিউবৰ পৰাই আমি এটা বিয়োগ কৰিব লাগে কিমান থাকিব 2b cube থাকিব আগত আহিব প্লাস চিন কাৰণ ডাঙৰ সংখ্যাটোৰ আগত প্লাস চিন আছে তো এনসাৰটো কি হ'ব a cube plus twice b cube এতিয়া 4 3 নম্বৰ প্ৰশ্নটো চোৱা y square into y cube plus thrice x plus y into twice xy plus y square তো ইয়াতে কি হৈ আছে এই y square টো y cube plus thrice x ৰ লগত পূৰণ হৈ আছে আমি কেনেকৈ লিখিম y square into y cube plus y square into thrice x তাৰ পিছত ইয়াতে আছে প্লাস চিন দিয়া এতিয়া আকৌ এই y টো কি হৈ আছে twice xy আৰু y square ৰ লগত পূৰণ হৈ আছে আমি কি লিখিম y into twice xy plus y into y square এতিয়া পূৰণ কৰি দিয়া এই দুটা পূৰণ কৰিলে কি হ'ব ইয়াতে আছে তিনিটা y ইয়াতে আছে দুটা y আমি পূৰণ কৰিলে কি কৰো আমি এই পাৱাৰ দুটা আমি যোগ কৰি দিও y ইয়াত 3 আছে ইয়াতে 2 আছে 3 2 কি হ'ব 5 হ'ব y to the power 5 হ'ব plus y square into thrice x কৰিলে কি হ'ব thrice x y square হ'ব
প্লাছ y ইনটু টুৱাইজ এক্স ৱাই কৰিলে কি হ'ব টুৱাইজ এক্স ৱাই স্কুৱেৰ হ'ব প্লাছ y ইনটু ৱাই স্কুৱেৰ কৰিলে হ'ব y কিউব এতিয়া চোৱা y to the power 5 thrice xy square plus twice xy square ইয়াতেও xy square আছে ইয়াতেও xy square আছে গতিকে এই দুটা আমি যোগ কৰিব পাৰিম যোগ কৰিলে কি হ'ব 3 2 5 5xy square আৰু এফালে থাকিল y কিউব এনসাৰটো কি পালো y to the power 5 plus 5xy square plus y cube এটো হ'ব এনসাৰ এতিয়া চোৱা 4 নম্বৰ প্ৰশ্নটো 2/3 x to the power 4 y cube plus 4/9 x y cube into 1/4 minus 1/6 x to the power 4 y cube তো ইয়াক আমি কেনেকৈ কৰিম এই গুটেইখিনিৰ লগত কি পূৰণ হৈ আছে 1/4 পূৰণ হৈ আছে এইখিনি বেলেগ ঠিক আছে এইখিনি বেলেগকে ধৰি লোৱা মান প্ৰথমে নাই বুলি ধৰি লোৱা তো 1/4 ৰ লগত আমি এবাৰ ইয়াক পূৰণ কৰিম এবাৰ ইয়াক পূৰণ কৰিম আমি চাই লও প্ৰথমে কি আছে 2/3 x to the power 4 y cube ইয়াৰ লগত পূৰণ হৈ আছে কি 1/4 মাজত আছে প্লাস চিন গতিকে প্লাস চিন আহিব এতিয়া লিখিম এইখিনি 4/9 x y cube into 1/4 তাৰ মানে 1/4 দুটাৰ লগতে পূৰণ হৈ আছে এতিয়া আমি লিখি দিম এইখিনি minus 1/6 x to the power 4 y cube এতিয়া পূৰণ কৰি চোৱা এই দুখিনি পূৰণ কৰিম প্ৰথমে পূৰণ কৰিলে কি হ'ব চোৱা এই 2 ৰে 4 টোক কিমান বাৰ যাব দুবাৰ যাব গতিকে ওপৰত একো নাই মানে এক এটা আছে তলত 3 2 6 6 হ'ব আৰু বাকি এইখিনি একে থাকিব x to the power 4 y cube প্লাস এতিয়া আমি এইখিনি পূৰণ কৰিম ইয়াতেও চোৱা ওপৰত আছে 4 ইয়াৰ তলত আছে 4 কটাকটি গল থাকিল কি 1/9 x y cube আৰু ইফালে ৰল -1/6 x to the power 4 y cube এতিয়া চোৱা ইয়াতেও আছে 1/6 x to the power 4 y cube আৰু ইয়াতেও একে আছে দুটা একে আছে ইয়াৰ আগত মাইনাস চিন ইয়াতে একো চিন নাই মানে প্লাস চিন তো প্লাসে মাইনাসে মাইনাস হ'ব তাৰ মানে এই দুটা আমি কাটি দিব পাৰো কাটি দিলে আমাৰ থাকিল কিমান 1/9 x y cube তো এইটো হ'ব আমাৰ आंसर এতিয়া 4 ৰ 5 নম্বৰ প্ৰশ্নটো চোৱা y cube into 4y plus 5 minus twice y plus 1 into y cube plus twice y square plus 1 তো ইয়াতে প্ৰথমে এইখিনি চোৱা ইয়াতে কি হৈ আছে এই y cube এবাৰ 4y ৰ লগতো পূৰণ হৈ আছে এবাৰ 5 ৰ লগতো পূৰণ হৈ আছে ঠিক তেনেকৈ এইখিনিত চোৱা এই twice y এবাৰ y cube এবাৰ twice y square আৰু 1 ৰ লগত পূৰণ হৈ আছে আৰু এই 1 টো এই তিনিটাৰ লগত পূৰণ হৈ আছে প্ৰথমে আমি এইখিনি কৰো কেনেকৈ লিখিম y cube into 4y plus y cube into 5 minus আছে ইয়াতে twice y আছে twice y কাৰ লগত পূৰণ হৈ আছে এবাৰ y cube ৰ লগত তাৰ পিছত প্লাস চিন আছে আকৌ এই twice y টো এবাৰ twice y square ৰ লগত পূৰণ হৈ আছে আকৌ প্লাস চিন twice y 1 ৰ লগত পূৰণ হৈ আছে তাৰ পিছত চোৱা এবাৰ এই এক সংখ্যাটো কি হৈছে গুটে কেটাৰ লগতে এবাৰ পূৰণ হৈ আছে এটা ইয়াতে চোৱা ইয়াতে কি আছে মাইনাস আছে ইয়াতে প্লাস আছে তো প্লাসে মাইনাসে কি হ'ব মাইনাস হ'ব ইয়াতে লিখিব পাৰো মাইনাস হল -1 into y cube
-1 কাৰ লগত পূৰণ হৈ আছে টুৱাইজ y স্কোয়াৰৰ লগত ইনটু টুৱাইজ y স্কোয়াৰ তাৰপিছত -1 ইনটু 1 এতিয়া এইখিনি পূৰণ কৰিলে কি হ'ব y কিউব ইনটু 4y আছে 4 আছে 4 লিখিলো ইয়াতে y কিউব y এর পাওয়ারটো কি আছে 3 আছে ইয়াতে একো নাই মানে 1 আছে কি হ'ব y টু দি পাওয়ার 4 হ'ব পাওয়ার দুটা আমি যোগ কৰি দিম প্লাস 5y কিউব হ'ব মাইনাস টুৱাইজ y ইনটু y কিউব কৰিলে কি হ'ব টুৱাইজ y টু দি পাওয়ার 4 প্লাস টুৱাইজ y ইনটু টুৱাইজ y স্কয়ার কৰিলে হ'ব 4y কিউব প্লাস এইখিনি কৰিলে হ'ব টুৱাইজ y তাৰ পিছত আছে মাইনাস কি হ'ব এইখিনি কৰিলে y কিউবে হ'ব আকৌ মাইনাস টুৱাইজ y স্কয়ার আৰু মাইনাস 1 এতিয়া চোৱা ইয়াতে আছে 4y টু দি পাওয়ার 4 ইয়াতে আছে 2y টু দি পাওয়ার 4 মানে y টু দি পাওয়ার 4 আছে ইয়াতেও আছে চলক দুটা যেহেতু একে আছে এই দুটা আমি যোগ বিয়োগ কৰিব পাৰিম ইয়াতে কি হ'ব মাইনাস চিন আছে যেহেতু আমি মাইনাস কৰিম 4 - 2 কৰিলে 2 হ'ব আৰু y টু দি পাওয়ার 4 থাকিব ঠিক আছে তাৰ পিছত প্লাস চিন 5y কিউব 4y কিউব তো ইয়াতে y কিউব আছে ইয়াতে y কিউব আছে গতিকে এই দুটা সংখ্যাকো আমি কি কৰিব পাৰিম যোগ বিয়োগ কৰিব পাৰিম সৰি এইখিনিত চোৱা তোমালোকে এইখিনিত টুৱাইজ y ৰে আমি কি কৰিছিলো এইখিনিক পূৰণ কৰিছিলো যেহেতু ইয়াতে মাইনাস চিন আছে ইয়াতে গোটেইখিনিতে কি হ'ব মাইনাস চিন আহি যাব প্লাসে মাইনাসে মাইনাস হয়তো গতিকে ইয়াতে প্লাস চিন নহয় মাইনাস চিন হ'ব ইয়াতেও মাইনাস চিন হ'ব তো ইয়াতে মাইনাস চিন হলে কি হল মাইনাস টুৱাইজ y ইনটু টুৱাইজ স্কয়ার কৰিলে কি হ'ব ইয়াতে মাইনাস চিন আহি যাব ইয়াতেও মাইনাস চিন আহিব এতিয়া চোৱা 4y টু দি পাওয়ার 4 ৰ পৰা 2y টু দি পাওয়ার 4 মাইনাস কৰিলে কি পালো 2y টু দি পাওয়ার 4 পালো তাৰ পিছত কি আছে 5y কিউব আৰু মাইনাস 4y কিউব আকৌ ইয়াতেও আছে y কিউব তো যদি আমি চোৱা ইয়াতে আমি লিখি দিম প্লাস 5y কিউব মাইনাস 4y কিউব মাইনাস y কিউব তাৰ পিছত ইয়াতে আছে মাইনাস টুৱাইজ y আৰু মাইনাস 1 টুৱাইজ y স্কয়ার মাইনাস 1 টুৱাইজ y টু দি পাওয়ার 4 আৰু ইয়াতে চোৱা প্লাসে মাইনাসে মাইনাস হ'ব তাৰ মানে 5টা y কিউবৰ পৰা 4টা y কিউব মাইনাস কৰিলে কিমান হ'ব এটা থাকিব অকল y কিউব থাকিব প্লাস y কিউব হ'ব আকৌ ইয়াতে মাইনাস y কিউব এইফালে চোৱা ইয়াতে থাকিল মাইনাস টুৱাইজ y স্কয়ার মাইনাস 1 এতিয়া চোৱা টুৱাইজ y টু দি পাওয়ার 4 ইয়াতে প্লাস আৰু ইয়াতে মাইনাস প্লাস y3 আৰু মাইনাস y কিউব কটাকটি গল ইয়াতে কি থাকিল মাইনাস টুৱাইজ y স্কয়ার মাইনাস 1 তোমাৰ এইটোই হ'ব আমাৰ आंसर টুৱাইজ y টু দি পাওয়ার 4 মাইনাস টুৱাইজ y স্কয়ার মাইনাস 1 এতিয়া চোৱা 4 ৰ 6 নম্বৰ প্ৰশ্নটো কি দিয়া আছে 1.2l minus 2.5m into 2.5l plus
0.2 m plus 1.2 plus 0.06 L plus 7 m. তো ইয়াতে কি কৰিব লাগিব আমি সৰল কৰিব লাগিব চোৱা প্ৰথমে কি কৰিম 1.2 L ৰ লগত এই গুটেই কেইটাকে এবাৰ আমি পূৰণ কৰিম তাৰ পিছত 2.5 m ৰ লগত গুটেই কেইটাকে আমি পূৰণ কৰিম চোৱা 1.2 L into 2.5 L plus 1.2 L into 0.2 m plus 1.2 L into 1.2 ঠিক আছে 1.2 L ৰে আমি গুটেই কেইটাকে এবাৰ আমি পূৰণ কৰিলো এতিয়া আমি কৰিম 2.5 m ৰে পূৰণ এই গুটেই কেইটাকে মাইনাস আছে মাইনাস দিলো minus 2.5 m into 2.5 L তাৰপিছত প্লাস আছে ইয়াতে মাইনাস আছে প্লাসে মাইনাসে মাইনাস হ'ব minus 2.5 m into 0.2 m আকৌ ইয়াতে প্লাস আছে প্লাসে মাইনাসে মাইনাস হ'ব 2.5 m into 1.2 এফালে কি আছে প্লাস 0.06 L plus 7m এতিয়া আমি গুটেইখিনি পূৰণ কৰি চাম প্ৰথমে আমি এই দুটা পূৰণ কৰিম 1.2 L into 2.5 L পূৰণ কৰিম 1.2 ৰ লগত 2.5 পূৰণ কৰিলে কিমান পাম 3 পাম ইয়াতেও L আছে ইয়াতেও L আছে পূৰণ কৰিলে L স্কয়াৰ হ'ব thrice L স্কয়াৰ প্লাস ইয়াতে আছে 1.2 L into 0.2 m 1.2 লগত আমি 0.2 পূৰণ কৰিলে কি হ'ব 0.24 পাম 0.24 ইয়াতে L ইয়াতে m তো কি হ'ব LM plus 1.2 L into 1.2 তো 1.2 ৰ লগত 1.2 পূৰণ কৰিলে কি পাম 1.44 ইয়াতে L আছে L হ'ব ঠিক আছে পূৰণ কেইটা মই কৰি দেখুৱা নাই তোমালোকে নিশ্চয় জানাই পূৰণ কৰিব ইয়াতে আছে minus 2.5 m into 2.5 L এই দুটা পূৰণ কৰিম পূৰণ কৰিলে কি হ'ব 2.5 আৰু 2.5 পূৰণ কৰিলে হ'ব 6.25 ইয়াতে m আছে ইয়াতে L আছে LM আকৌ মাইনাস দিয়া আমি কি কৰিম 2.5 m into 0.2 মানে 2.5 ৰ লগত 0.2 আমি পূৰণ কৰিম তো পূৰণ কৰিলে হ'ব 0.5 m আছে ইয়াতেও m আছে m স্কয়াৰ হ'ব যেহেতু পূৰণ কৰিছো তাৰ পিছত মাইনাস 2.5 ৰ লগত 1.2 আমি পূৰণ কৰিব লাগিব তো পূৰণ কৰিলে কিমান হ'ব 2.5 ৰ লগত 1.2 পূৰণ কৰিলে পাম 3 m আছে ইয়াতে m আহিব তাৰ পিছত আছে প্লাস 0.06 L plus 7 m এতিয়া চোৱা ইয়াতে আছে thrice L স্কয়াৰ plus 0.24 LM আছে এতিয়া LM থকা সংখ্যা আছে নেকি এইটো চোৱাচোন ইয়াতেও LM আছে তাৰ মানে আমি কি কৰিব পাৰিম 0.24 LM আৰু 6.25 LM আমি যোগ বিয়োগ কৰিব পাৰিম এতিয়া ইয়াতে যোগ হ'ব নে বিয়োগ হ'ব ইয়াতে প্লাস চিন ইয়াতে মাইনাস চিন প্লাসে মাইনাসে মাইনাস হয় আমি কি কৰিব লাগিব 6.25 LM ৰ পৰা 0.24 LM আমি মাইনাস কৰিব লাগিব মাইনাস কৰিলে আমি কি পাম
6.01 LM পাম তাৰপিছত কি আছে প্লাস 1.44 L আছে আৰু কৰবাত L থকা সংখ্যা আছে নেকি এইটো চোৱা 0.06 L গতিকে এইটো আৰু এইটো আমি যোগ কৰি দিব পাৰিম কাৰণ ইয়াতেও যোগ আছে ইয়াতেও যোগ চিন আছে তো 1.44 ৰ লগত 0.06 পূৰণ যোগ কৰিলে কি হ'ব 1.5 L এই দুটা কৰি আমি 1.5 L পালো তাৰ পিছত কি থাকিল আমাৰ 0.m স্কয়াৰ থাকিল minus 0.m square তাৰ পিছত কি আছে thrice m and 7m আছে দুটাতে m আছে গতিকে এই দুটা আমি যোগ বিয়োগ কৰিব পাৰিম তো ইয়াতে মাইনাস ইয়াতে প্লাস প্লাসে মাইনাসে সদায় কি হয় মাইনাস হয় তো 7টা m ৰ পৰা 3টা m আমি মাইনাস কৰি দিলে কি থাকিব 4টা m থাকিব প্লাস 4m প্লাস চিন এই কাৰণে আহিল কাৰণ এই দুটাৰ ভিতৰত ডাঙৰ সংখ্যা হৈছে 7টো 7ৰ আগত যোগ চিন সেই কাৰণে ইয়াতেও যোগ চিন আহিছে ইয়াতে আৰু কিবা কৰিব পাৰিম নেকি আমি চোৱাচোন নোৱাৰো গতিকে এইটোৱে আমাৰ এনসাৰ হ'ব thrice L square minus 6.01 LM plus 1.5 L minus 0.5 M square plus 4M